সিদিনা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত মিডুল ইছলামৰ মৃত্যু হৈছিল। আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল, তাৰ পিছতেই মৃত্যু হৈছিল মিডুল ইছলামৰ। আৰু তাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ কয় যে এতিয়া অসমত প্ৰতিবাদৰ কোনো পৰিৱেশ নাই, প্ৰতিবাদ কৰিব নালাগে, প্ৰতিবাদ বন্ধ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু আজি বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটী মহানগৰীত। গুৱাহাটী মহানগৰীত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। এই মুহূৰ্তত আমি সেই খবৰ লৈ অহাৰ চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ জৰিয়তে। গুৱাহাটীত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী। ৰাহুল গান্ধীৰ বিৰুদ্ধে মহিলা সাংসদক অপমান কৰাৰ অভিযোগ। লতাশিলৰ পৰা জজ খেলপথাৰলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে গুৱাহাটী বিজেপি মহিলা মৰ্চাৰ উদ্যোগত প্ৰতিবাদী সমদল। কিন্তু এক প্ৰকাৰ একনায়কত্ববাদ ৰাজ্যত স্পষ্ট হৈছে যে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰে, আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে, তাৰ পিছত মানুহৰ মৃত্যু হয়। কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰে গুৱাহাটী মহানগৰীত, সেই কথা একনায়কত্ববাদ ৰাজ্যত স্পষ্ট হৈছে। আমি এই সন্দৰ্ভত ফোনযোগে সংযোগ স্থাপন কৰিম অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰুহুল আমিনৰ সৈতে। কিন্তু তাৰ পূৰ্বে আমি খবৰটো পুনৰবাৰ জনাইছো যে গুৱাহাটীত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী। সিদিনা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত মিডুল ইছলামৰ মৃত্যু হৈছিল। কিন্তু তাৰ পিছত আজি ৰাহুল গান্ধীৰ বিৰুদ্ধে মহিলা সাংসদক অপমান কৰাৰ অভিযোগ তুলি লতাশিলৰ পৰা জজ খেলপথাৰলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰক্ষী। কিন্তু আজি নিমাত হৈ আছে যি দাবাংগিৰি দেখুওৱা গুৱাহাটী মহানগৰ আৰক্ষী আজি ক'ত? কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰে, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ তেওঁলোকে অনুমতি দিব পাৰে। গুৱাহাটীৰ বিজেপি মহিলা মৰ্চাৰ উদ্যোগত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি এই মুহূৰ্তত ফোন লাইনত সংযোগ স্থাপন কৰিছো অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰুহুল আমিনৰ সৈতে। ডাঙৰীয়া স্বাগতম জনাইছো। আজি মহানগৰীত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে, কিন্তু আপোনালোকৰ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত মিডুল ইছলামৰ মৃত্যু হৈছিল, কি জনাব এই মুহূৰ্তত? হয়, আপোনালোক সকলোৱে অসমৰ ৰাইজে দেখা পাইছে যোৱা 18 ডিচেম্বৰত যি প্ৰতিবাদী কাৰ্য হৈছিল কংগ্ৰেছ দলৰ, এয়া কোনো ব্যক্তিকেন্দ্ৰিক বা কংগ্ৰেছ দলৰ কোনো নেতা কেন্দ্ৰিক কোনো সেই আন্দোলন নাছিলে। আমাৰ প্ৰতিবাদ আছিলে আদানীৰ যি কেলেংকাৰী। ইয়াৰ আগতে আপোনালোকে জানে কিছুদিন আগতে আমেৰিকান কোৰ্টে আদানী মিছলীয়া বুলি প্ৰমাণ কৰিছে, আদানীৰ কেলেংকাৰী থকা বুলি কৈছে। কিন্তু আমাৰ কংগ্ৰেছৰ সাংসদসকলে সংসদৰে আদানী কেলেংকাৰীৰ ওপৰত আলোচনা বিচাৰি আছে, কিন্তু কোনো ধৰণৰ আলোচনা দিবলৈ তেওঁলোকে আগ্ৰহী নহয় বা সন্মত নহয়। আৰু সেইকাৰণে আৰু স্মাৰ্ট মিটাৰে যিধৰণে অসমৰ ৰাইজক দুৰুলা কৰিছে, আৰু মণিপুৰত আপোনালোকে জানে প্ৰায় 2 বছৰ হ'ল মণিপুৰ জ্বলি আছে। মণিপুৰত দুটা সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ হৈ আছে, কিন্তু যিজন প্ৰধানমন্ত্ৰী এবছৰত 25খন ৰাষ্ট্ৰ ঘূৰিব পাৰে, কিন্তু নিজৰ দেশৰ ৰাজ্য মণিপুৰলৈ আহিব নোৱাৰে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মিডুল ইছলাম নামৰ এজন ব্যক্তিৰ মৃত্যু হ'ল। মৃত্যু মানে কি, এইটো হত্যা কৰিলে অসম পুলিচে। তাৰ পিছত আপোনালোকে জানে মিডুল ইছলামৰ এই মৃত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিবলৈ আৰু মিডুল ইছলামৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি সৰ্বধৰ্মীয় যদি প্ৰাৰ্থনা অনুষ্ঠান আমাৰ যুৱ কংগ্ৰেছৰ পৰা আমাৰ কাৰ্যসূচী হাতত লোৱা হৈছিলে যোৱাকালি, সেই কাৰ্যসূচীত ভাগ ল'বলৈ দিয়া নাই অসম পুলিচে। অসম পুলিচে আমাৰ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিৱ ডাঙৰীয়াক ৰাতিপুৱা 5টাৰ পৰা হোটেলত আবদ্ধ কৰি ৰাখিছিলে, মোবাইল ফোনলৈকে চিজ কৰি ৰাখিছিলে। তাৰ পিছত এই আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি কি কৈছিলে যে ৰাজনৈতিক দলে কোনো ধৰণৰ আন্দোলন নকৰে। আজি বিজেপি কোন মুখত তেওঁলোকে বিজেপি এতিয়া ৰাজনৈতিক দল হৈ থকা নাই নেকি? তেওঁলোকে আজি কেনেকে আন্দোলন কৰিব পালে? আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। আৰু অসম পুলিচ যে আমাৰ সভাপতি জুবেৰ আনম ডাঙৰীয়াই কালি কৈছে যে অসম পুলিচ বোৰে এপিএছ নিলিখি তেওঁলোকৰ কাণ্ডত SBS লিখি ৰাখক, হিমন্ত বিশ্ব শৰ্মা লিখি ৰাখক, কাৰণ তেওঁলোকে কেৱল কংগ্ৰেছৰ প্ৰতিবাদে চকুত দেখা পায়, কংগ্ৰেছৰ মানুহক ওলাব নিদিয়ে। কালি আপোনালোকে চাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক 2বাৰকৈ এৰেষ্ট কৰিছে। তেওঁ কোনো আন্দোলনত অংশগ্ৰহণ কৰা নাছিলে, হাতীগাঁৱৰ পৰা দিছপুৰলৈকে গৈ থাকোতে ৰাস্তাত আটক কৰিছে। টেৰৰিষ্ট নেকি? আমাৰ কংগ্ৰেছৰ প্ৰতিবাদ কৰিব গ'লে তেওঁলোকে কোনো ধৰণৰ হিংসাত্মক ঘটনা আজিলৈকে কৰিছে বুলি আপোনালোকে পাইছে নেকি? পোৱা নাই। কিন্তু ইয়াৰ দ্বাৰা স্পষ্ট যে অসম পুলিচ বিজেপিৰ হৈ কাম কৰি আছে। আমি ডিজিপি মহোদয়ক আৰু অসম পুলিচক বাৰ আহ্বান জনাই আছো যে আপোনালোকে নিৰপেক্ষতা বজাই ৰাখক। আপোনালোকে যে অসম চৰকাৰৰ অধীনত সেইটো সেনেকে কাম কৰক। আপোনালোকে যে বিজেপিৰ অধীনত নহয় সেনেকে কাম কৰিব নালাগে। আজি তেওঁলোকে স্পষ্ট হৈছে অসম পুলিচ যে বিজেপিৰ অধীনত কাম কৰি আছে। কি ধৰণৰ আজি
আৰু দুখজনক কথা হৈছে বিজেপি আজি যিটোলৈ প্ৰতিবাদ কৰি আছে, ইয়াৰ দ্বাৰা প্ৰমাণ হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আদানীক সুৰক্ষা দিবলৈ নিজ দলৰ মহিলা সাংসদসকলক আগত টানি আনিছে। ৰাহুল গান্ধীতো তেনেকুৱা নহয়, কোনো মহিলাক যে বিজেপি মহিলাক বা কোনোবাক গতিয়াই দিব এনেকুৱা। আজি ৰাহুল গান্ধী ইমান বছৰ হ'ল ৰাজনীতিত আছে, 2004 পৰা তেখেতে সাংসদ, ৰয়েল ফেমিলিৰ মানুহ হয়। ৰাহুল গান্ধীৰ এনেকুৱা বদনাম আপোনালোকে কেতিয়াবা পাইছে নেকি? এনেকুৱা এনেকুৱা ভাৰত জোড়ো যাত্ৰা, আপোনাৰ ইফালে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে ভাৰত যাত্ৰা কৰিলে, মণিপুৰৰ পৰা ইফালে মুম্বাই মহাৰাষ্ট্ৰলৈ ভাৰত যাত্ৰা কৰিলে, ভাৰত জোড়ো যাত্ৰা কৰিলে। ইমান যাত্ৰা হাজাৰ হাজাৰ মানুহৰ মাজত যাত্ৰা কৰাৰ পিছতো ৰাহুল গান্ধীৰ এনেধৰণৰ কোনো ঘটনা আপোনালোকে শুনিছে নেকি? শুনা নাই। ইয়াৰ দ্বাৰা স্পষ্ট নৰেন্দ্ৰ মোদী বা বিজেপি চৰকাৰে কেৱল আদানীক সুৰক্ষা দিয়াৰ কাৰণে সেই দলৰ মহিলা সাংসদসকলক আগুৱাই আনি আছে, আগত টানি দিছে। আৰু ইয়াৰ দ্বাৰা আমি বিজেপি মহিলা কৰ্মীসকলক অনুৰোধ জনাও যে আপোনালোকে বিজেপি কৰি থাকিব নালাগে। বিজেপিত যে মহিলাসকলৰ কোনো সন্মান নাই, এই কথাটো আকৌ প্ৰমাণ কৰিলে। তেওঁলোকে আদানীক সুৰক্ষা দিয়াৰ কাৰণে নিজৰ দলৰ মহিলা সাংসদসকলৰ চৰিত্ৰক লৈ খেলি আছে। ইমান তলত নামিব পাৰে বিজেপি দলে, এইটো ইয়াৰ দ্বাৰাই প্ৰমাণ হ'ল। হয়, আমি ইয়াৰ দ্বাৰাই যিহেতু আপোনালোকৰ কালিৰ প্ৰতিবাদী কাৰ্যসূচীত ভূপেন বৰাক টানি যেনেদৰে আটক কৰা হ'ল, আপোনালোকৰ এগৰাকী নেতাক যিদৰে হোটেলত আবদ্ধ কৰি ৰখা হ'ল, আজি কিন্তু এক বিশাল প্ৰতিবাদী সমদল উলিয়াইছে ভাৰতীয় জনতা পাৰ্টীয়ে। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী কিন্তু নিমাত হৈ আছে। আৰক্ষীৰ যি ভূমিকা, এই ভূমিকাৰ সন্দৰ্ভত আপোনালোকে পৰৱৰ্তী সময়ত কি পদক্ষেপ লোৱাৰ চিন্তা চৰ্চা কৰিছে? আৰক্ষীৰ এই ভূমিকালৈ ইতিমধ্যে আমাৰ দলে কেইবাবাৰো ৰাজ্যপাললৈ চিঠি লিখিছে যে আৰক্ষী যে আজিৰ দিনত নিৰপেক্ষ হৈ থকা নাই, তেওঁলোকে যে বিজেপিৰ হৈ কাম কৰিছে। ইয়াৰ দ্বাৰা আমি আকৌ আৰু গণতান্ত্ৰিক আন্দোলন আমি কৰিম আৰু ৰাইজক বুজাম যে বিজেপি দলে তেওঁলোকৰ ক্ষমতা দখল কৰাৰ কাৰণে কেৱল সেই দলৰ কৰ্মীসকলে কাম কৰা নাই, তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ মেচিনাৰী একেলগে কাম কৰি আছে। আৰক্ষীৰ লগত আৰম্ভ কৰি যিমান অফিচাৰ আছে তেওঁ সকলোখিনি আপোনালোকে এই বিজেপিৰ হৈ কাম কৰি আছে। কালি আপোনালোকে চাইছে দিল্লী, আজি অসম সদায় অতিথিক মানে সন্মান দিয়ে। আমি সদায় মানে এডভান্টেজ অসম এনেকুৱা কিবা কিবি প্ৰগ্ৰাম কৰি আছে অসম চৰকাৰে, যে যাতে বাহিৰৰ মানুহ অসমলৈ আহে। কিন্তু কালি কি দুৰ্ভাগ্যজনক লজ্জাজনক ঘটনা হ'ল আপোনালোকে চালে, বাহিৰৰ এজন আলহী আমাৰ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি অসমলৈ আহিছে। তেখেতক ৰাতিপুৱা তেখেতৰ প্ৰগ্ৰাম আছিলে যে ৰাতিপুৱা উঠি কামাখ্যা মন্দিৰলৈ যাব। 5টা বজাত তেখেতৰ হোটেল ৰুমত এই বিজেপি চৰকাৰৰ পুলিচে আহি আবদ্ধ কৰি ৰাখিছে, মোবাইল চিজ কৰি ৰাখিছে। আনকি আমাৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনাম ডাঙৰীয়াকো এই আমাৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াক সাক্ষাৎ কৰিব দিয়া নাই। ইমান দুৰ্ভাগ্যজনক কথা, কোনো মানুহক সাক্ষাৎ কৰিব দিয়া নাই, তেওঁক ৰুমৰ পৰা ওলাই আহিব দিয়া নাই। এটা হিটলাৰী, আপোনালোকে নিউজত চাইছে, কোনো ধৰণৰ এৰেষ্ট ৱাৰেণ্ট নোহোৱাকে, কোনো ধৰণৰ ডকুমেণ্ট নোহোৱাকে এনেকে এৰেষ্ট কৰি ৰাখিছিল কেৱল আন্দোলন কৰাৰ কাৰণে। কিন্তু এনেকুৱা কিয় নকৰে? আজি ভৱেশ কলিতা প্ৰদেশ বিজেপিৰ সভাপতি, তেওঁক কিয় এৰেষ্ট কৰিব নোৱাৰে অসম আৰক্ষীয়ে? তেওঁলোক কেনেকে ৰাস্তা দি সমদল উলিয়াব পাৰে? আমিতো আমাৰ ৰাজীৱ ভৱন আৰু মানমন্দিৰ কমপ্লেক্সৰ বাহিৰতে ওলাব নিদিয়ে আমাক। তো ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আৰু লাগিলে ৰাজ্যপাল ৰাষ্ট্ৰপতিলৈকে আমি ইয়াৰ মেমৰেণ্ডাম দিম, স্মাৰক পত্ৰ দিম যে অসম আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি। আমি যিমান দূৰ যাব লাগে আইনী প্ৰতিক্ৰিয়া ল'ম। আপোনালোকৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব, আপোনালোকৰ প্ৰতিবাদ অব্যাহত থাকিব। আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। চৰকাৰ যিমান জনবিৰোধী সিদ্ধান্ত ল'ব সিমানে আমাৰ প্ৰতিবাদ সক্ৰিয় হ'ব, আমাৰ প্ৰতিবাদ চলি থাকিব। হয় হয়, ধন্যবাদ জনাইছো ৰুহুল আমিন ডাঙৰীয়া। আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম। কিন্তু এই মুহূৰ্তত আমি জনাই আছো যে গুৱাহাটী মহানগৰীত আজি ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু লতাশিলৰ পৰা জজ খেলপথাৰলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এতিয়া কিন্তু কংগ্ৰেছে বহু প্ৰশ্ন উত্থাপন কৰিছে, কিয়নো কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীয়ে বাধা প্ৰদান কৰে, কিন্তু আজি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কংগ্ৰেছৰ এগৰাকী নেতাক কালিৰ দিনটোত হোটেলত আবদ্ধ কৰি ৰখা হ'ল, ভূপেন বৰাক আটক কৰা হ'ল, বহু ঘটনা সংঘটিত হ'ল, মৃদুল ইছলামৰ মৃত্যু হ'ল কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে। কিন্তু আজি গুৱাহাটী মহানগৰীত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰাহুল গান্ধীৰ বিৰুদ্ধে মহিলা সাংসদক অপমান কৰাৰ অভিযোগ তুলিছে। লতাশিলৰ পৰা জজ খেলপথাৰলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটী বিজেপি মহিলা মৰ্চাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হৈছে। কিন্তু আজিৰ আৰক্ষীৰ ভূমিকাক লৈ আৰু এই প্ৰতিবাদ কৰাক লৈ কংগ্ৰেছ কিন্তু সৰব হৈছে। কংগ্ৰেছ কিন্তু বহি থকা নাই, তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে এই সমগ্ৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক একনায়কত্ববাদ বুলি কৈছে। আটাইতকৈ উল্লেখনীয় কথাটো হৈছে যে যিগৰাকী মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোতো কৈছিল যে ৰাজনৈতিক দলে প্ৰতিবাদ সাব্যস্ত কৰিব নালাগে, কিন্তু তেনে সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ আদেশত নচলে নেকি? মুখ্যমন্ত্ৰীগৰাকীৰ কথা মতে নচলে নেকি? তেনেধৰণৰ বহু প্ৰশ্ন কিন্তু এতিয়া উদয় হৈছে ৰাইজৰ মনত। কিয়নো
যিহেতু অসমত সমগ্ৰ ৰাজ্যত প্ৰতিবাদৰ এতিয়া পৰিৱেশ নাই, প্ৰতিবাদ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সঘনাই কয়, সকলো ধৰণৰ প্ৰতিবাদকে তেওঁ তেনেদৰে কয়। কিন্তু আজি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে, কিয় মুখ্যমন্ত্ৰীগৰাকী নিমাত হৈ আছে বা মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত এই প্ৰতিবাদক লৈ কি কয়, সেয়া কিন্তু চিন্তনীয় বিষয় হ'ব। কিন্তু এই মুহূৰ্তত আমি পুনৰবাৰ জনাইছো, আজি গুৱাহাটী মহানগৰীত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে লতাশিলৰ পৰা জজ খেলপথাৰলৈ। ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি কিছু সময়ৰ পিছতে যদি সম্ভৱ হয় আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। কিন্তু এই মুহূৰ্তত আমি কথা পাতিলো অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰুহুল আমিনৰ সৈতে। তেওঁ প্ৰতিক্ৰিয়া এই মুহূৰ্তত আমি আগবঢ়ালো ফোনযোগে।